নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মানুহ বিহু বুলি প্ৰথম আমাৰ এনাইদেউ ঘৰলৈ যাবলৈ গৈছো। এনাইদেউ গৈছে মাছখোৱা বেঙেনাগড়া। সেয়া আমাৰ মানুহবিলাকে এইটো মাজু বৌ, সেইটো প্ৰজ্ঞা, সেইটো ডাঙৰ বৌ, সেইটো অংকিতা, এইফালে মোৰ মানুহজনী, এইটো বিৰাজ, আৰু মই আপোনালোকৰ সন্মুখত এইটো ভাই এইফালে চা, সেইটো ভাই, এইটো সোণমণি গাড়ী চলাই আছে, এইটো পৰদাই, সেইটো আমাৰ মাজু পৰদাই ওলাইছে না। এবাৰ আলহী ফুৰা হ'ল নহয়, এবাৰ সেইবিলাক এয়া হৈছে সাজ মাংস। আমাৰ আহোমৰ পৰম্পৰা, বহাগৰ বিহুৰ দিনা চাকি জ্বলোৱাৰ পাছত আলহী আহিলে সাজেৰে প্ৰথমে আলহীক আপ্যায়ন কৰা যায়। এয়া আমাৰ আলহী। আমি আজি আছো মামা ঘৰত, এনাই ঘৰত, দেওঘৰীয়া আছো, এনাই ঘৰলৈ আহিছো। মিতি আহিছে বোলে, দিছে আৰু দিছে এতিয়া, মানে মৃতক বুলি কয়, আমাৰ মৃতক আহিছে, আমাৰ মাৰ ঘাই ঘৰ। আমি এতিয়া আমি বংশ পৰিয়ালৰ হেৰিলৈ আহিছো, আৰু সেয়া মৃতকৰ মানে যি নিয়ম কানুন পালন কৰিছে। এইটো হৈছে আমৰলি পোক। আৰু আমাৰ ইয়াৰ ওপৰত ইমানবোৰ মানুহ অত্যাচাৰ চলিছে। গোটেই মানুহ এইটো এটা আমৰলি খোৱা মানুহ। এইখিনি এৰি পলু কিমান নম্বৰ ওলালগে? এইটো এৰি পলুটো, এইটো এৰি পলুটো 2 নম্বৰ হৈছে। সেইটো এৰাপাত দি আছে, খাবলৈ দিছে এৰাপাত। ইহঁতে এৰি সূতা যে কাপোৰ বৈ ওলাই ন, ইয়াৰ পৰা ওলাই। এইটো এৰাপাত দিছে, এতিয়া খাই আছে, এইবিলাক খাই আছে পাতবিলাক, এনেকে খাই থাকে, এইটো খাই আছে এনেকে। এইটো সৰু, এইটো চাই ওলাইছে, সৰু আৰম্ভণি হৈছে, এইটো বগা পৰিছে। এইবিলাকৰ সেইটো কাৰণে কোমলীয়া পাত দিয়া হয়, কোমলীয়া পাত দিছে। আপোনালোকে যে লয় এৰি সূতা কাপোৰ, হয়নে? চোলাও চিলাই আজিকালি, এৰি চোলা এইবিলাক ইয়াৰ পৰা আছিলে, ইহঁতৰ পৰা ওলোৱা সূতাৰে। নমস্কাৰ বন্ধুসকল, আজি বহাগৰ প্ৰথমটো দিন, আজি মানুহ বিহু। আজি মানুহ বিহুৰ দিনটোত আমি, মোৰ ভাইটি অচ্যুত আৰু বোৱাৰী হিমাংগী আহিলে, আমি মামাৰ ঘৰলৈ ফুৰিবলৈ আহিলো। মামাৰ ঘৰত ফুৰিবলৈ আহি আমি এতিয়া ইয়াতে এটা নতুন বস্তু দেখা পাইছো। মানে আমাৰ ফালেতো নতুন নহয় আচলতে, এই আমাৰ ইহঁতে য'ত থাকে, ভাইটি আৰু বোৱাৰী, এই বোৱাৰী পাছফালে আছে, বোৱাৰী য'ত থাকে তাৰ কাৰণে এটা নতুন বস্তু। আচলতে আমাৰ এইফালেতো প্ৰচুৰ পৰিমাণে হয়, যিটো মুগা খেতি কেনেকে আৰম্ভ হয়, মই আপোনালোকক তাক কিছু আভাস দিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া মুগা খেতিৰ কাৰণে যিটো প্ৰথম প্ৰক্ৰিয়া, আচলতে মুগাটো পকাৰ পাছত হেৰি হয়, পখিলা চকৰি হয়। পখিলা চকৰি কণী পাৰিবৰ কাৰণে, এয়া চকৰি মুগাৰ পৰা বাঁহ বান্ধি পখিলা হয়, পখিলাই এতিয়া কণী পাৰি আছে, এয়া পখিলা কণী পাৰি আছে। আৰু এইবিলাক দেখিছে যে আপোনালোকে, এইবিলাক হৈছে খৰিকা। এইবিলাক হৈছে আমাৰ সাধাৰণতে শৰণ খেৰে যিটো ঘৰ চোৱাৰ পাছত বখলি অনা যিটো হেৰি, যিটো বুৰুলি হয়, থাকি যায়, অৱশিষ্ট যিখিনি থাকি যায়, তাৰ পৰা এইটো খৰিকা বনোৱা হয়। এই খৰিকা এনেকে akuta দি বনাইছে আৰু এনেধৰণে ওলমাই ৰাখিছে। ইয়াতে পখিলা বিলাকে যেতিয়া তেওঁলোকৰ মিটিং হোৱাৰ পাছতে ইয়াতে
কণী পাৰিছে, এই কণীৰ পৰা আকৌ পুনৰ মুগা হ'ব। যেতিয়া ইয়াৰ কণী ফুটিব, ফুটাৰ দিনাখন আপোনাৰ চুম গছত লগাব আৰু চুম গছত লগাই এটা পৰ্যায়ক্ৰমে অতিক্ৰম কৰি কৰি মুগা আকৌ পকিব। এনেধৰণে মুগা খেতি কৰে। ইয়াতে মুগা চুঙীয়া এজন আছে। মুগা কেনেকে হয় কওকচোন, আপোনালোকৰ আমাৰ মামাই হয় তেখেত, কেনেকে হয় মুগা, কেনেকে হয়, কেনেকে গোটেই প্ৰক্ৰিয়াটো কওকচোন। মুগাটো মানে এনেকুৱা ধৰণৰ হয়, ই এটা প্ৰথমতে পোক হয়, কণীৰ পৰা পোক কৰোঁতে এটা পলু ওলায়, সেইটোকে পলু বুলি কয়। পলুটোৱে মানে চুমৰ পাত খায়, চুমৰ পাত খাই পিনি এটা সময়ত আকৌ ই মানে বাঁহ বনায়, পকি পিনি বাঁহ বনায় আকৌ মানে সেই পৰ্যায়ক্ৰমে সেই এনেকে আকৌ পখিলালৈ ৰূপান্তৰিত হয়। ৰূপান্তৰিত হৈ পিনি মানে এনেকে পোহপাল কৰিব লাগিব, তেতিয়াহে মানে এইটো পৰ্যায়লৈ আহিবগে। মুগাৰ যে কেইবাটাও স্তৰ থাকে, আপোনালোকে পখিলা ফুটাৰ কি কয়, চৰি, যিটো কণীৰ পৰা ফুটাৰ পাছত প্ৰথম স্তৰটো কি কয়? প্ৰথম স্তৰটো এইটো ছাই বুলি কয়। তাৰপিছত ছাই হোৱাৰ পিছত আকৌ ই এটা মুঠ ওলাব, মুঠ ওলোৱাৰ পিছত তাক তেতিয়া 2লৈ পৰিণত হ'ব। আকৌ মুঠ ওলাব ই 6 দিন বা 7 দিনৰ পিছত, তাৰপৰা 3লৈ যাব, 3ৰ পৰা আকৌ 7 দিনৰ পিছত আকৌ মুঠ ওলাব, সি মাইকীলৈ যাব। মাইকীৰ পিছতে পকা ওলাব 7 দিনৰ পিছত। পকাৰ পাছত আচলতে যিটো সূতা বান্ধে সেইটো হয় নহয় জানো? সূতা হয়, বাঁহ বনাব পকাৰ পিছতে। গছৰ পাত কাটি আনি বাঁহ বনাবৰ কাৰণে, বাঁহ বনাবৰ কাৰণে সুবিধা দিব লাগিব। সেইটো কয় জালি বুলি কয়। মানে কিছুমানে ডাং জালি বনায়, সৰিয়হ আহিলে কোনোবাই টোপা জালি বনায়, সেইটোৱে মানে জালি কয়। সেই জালিত ধৰক মানে আপুনি 8 দিন ৰাখিলে আকৌ সি লেটালৈ পৰিণত হ'ব। পলুৰ পৰা লেটা হ'বগে, লেটা হোৱাৰ পিছতহে সি আকৌ সেই পখিলালৈ ৰূপান্তৰিত হ'ব। আপোনালোকৰ ইয়াতে যে আপোনাৰ মুগাৰ চাহিদাটো কেনেকুৱা, মুগা সূতাৰ দাম কেনেকুৱা হৈ আছে? সূতাৰ দাম বৰ্তমান এতিয়া আপুনি কাটি কিনিবলৈ হ'লে মানে এতিয়া 22,000 কেজি। যদি মানে আপুনি সূতা বাঁহটো বেচিবলৈ হয় সেইটো 4,000। এই লেটাটো যে হয়, লেটাটো কেনেকুৱা ধৰণৰ? লেটাটো মানে এনেকুৱা ধৰণৰ হয়, লেটাটো মানে ই এটা যিটো নেকি মানে পোকৰ পৰা লেটা হ'বলৈ যায়, লেটাটো কেনেকুৱা ধৰণৰ, খাবলৈ বহুত ভাল থাকে নহয়? খাবলৈ ভাল। আৰু লেটাটো বিক্ৰী হয় বুলি বিক্ৰী হয়। এইটো লেটা, এই লেটাতকৈ এইটো বৰ লেটাটোৰ দামটো কম। ইয়াৰ দাম মানে 400-500 হয়, কিন্তু এই লেটাটোৰ দাম বেছি হয়, 600-800 তেনেকুৱালৈকে হয় মানে এই লেটাৰ দামটো। কিন্তু ই খাবলৈ ভাল। এই লেটাৰ মুগাটো বেছি তেল, তাক খালে অলপ দিগদাৰ কৰে। ইয়াকো সৰহকে খালে সিয়াও পেটৰ দিগদাৰ হয় মানে। ঠিক আছে দিয়ক, মুগাৰ বিষয়ে কম বেছি পৰিমাণে জানিব পাৰি আপোনালোকৰ ভাল লাগিলে, ধন্যবাদ জনাইছো। ঠিক আছে, ধন্যবাদ। আপোনালোকক যে মুগাৰ খৰিকা দেখুৱাইছিলো, সেই খৰিকা আচলতে সেই খৰিকাত আছিলে কণীৰ পৰা ফুটি এটা পৰ্যায়ক্ৰমে মুগা পলু ওলাই, পলু হৈ গছত লগোৱাৰ পাছত কেইবাটা পৰ্যায় অতিক্ৰম কৰি মুগা পকাৰ পাছত বাঁহ বান্ধে। বাঁহ বন্ধাৰ পাছত কি হয় আপোনালোকক দেখাইছো। এই বাঁহ বন্ধা আচলতে মুগাবোৰ এয়া আপোনালোকে দেখিছে, মুগা বাঁহ বান্ধি আছে ইয়াতে। আৰু এই বাঁহ বন্ধা মুগাখিনি এতিয়া সূতা কাটিবৰ কাৰণে প্ৰস্তুত কৰিছে। ইয়াতে তেওঁলোকে ধোঁৱা জুইত শুকুৱাই মুগাৰ যিবিলাক লেটাবিলাক, মুগাবিলাক মাৰিছে আৰু ইয়াৰ পৰা সূতা প্ৰস্তুত কৰিব। এই সূতা প্ৰস্তুত কৰি আছে, এই মুগা কাটি আছে। ইয়াতে মুগাখিনি এই শুকান যিখিনি মৰা মুগাখিনি এতিয়া ইয়াতে সিজাই লৈ তেওঁলোকে তাৰ পৰা আঁহটো উলিয়াইছে। আঁহটো ভাৱৈত তেওঁলোকে শলা আৰু ভাৱৈত কাটি আছে, মুগা কাটি আছে। এই গোটেই বস্তু প্ৰক্ৰিয়াটোৰ বিষয়ে মই ভালকৈ নাজানো আচলতে। আপোনালোকক মই এগৰাকী ইয়াৰ লগত জড়িত হৈ থকা ব্যক্তি আছে, আপুনি কওকচোন, মুগা যে এইটো কাটি আছে, কি আছে ইয়াত, কি বস্তু লগাই আছে আচলতে? ইয়াত এই ভাঙৰি লগোৱা হৈছে, শাল পাতা আছে কাঠৰ শাল এখনৰ পৰা ভাঙৰি শলা মাৰি দি ভাঙৰি বনোৱা আছে। ভাঙৰি দি কাটি তাৰ পৰা হিৰি আহি পিনি এনেকে পকা কটা হৈছে। এতিয়া এই মুগা সূতাৰ পৰা আপোনালোকে কি প্ৰস্তুত কৰে, কি বস্ত্ৰ উলিয়াই আছে? মুগা মেখেলা, ৰিহা আৰু মুগা যোৰা, পঞ্জাবী আৰু কি বুলি কয় গামোচা। না, আমি এটা কথা দেখো, আপোনালোকে মুগা সূতাটোতো বিখ্যাত জানো, অসম বিখ্যাত বস্তু। ইয়াতে আৰু যিটো লেটা ওলাইছে নাই এতিয়া আপোনালোকৰ ইয়াত? লেটা ওলাইছে, কেনেকুৱা, কোন দেখুৱাচোন অকমান লেটাটো এতিয়া এই লেটা আপোনালোকে চাওক। এই লেটা বিধৰো কিন্তু দাম আছে, যথেষ্ট দাম আছে বুলি আমি ইতিমধ্যে জানিব পাৰিছো। আমাৰ এই অঞ্চলটোত যিহেতুকে প্ৰচুৰ পৰিমাণে উৎপন্ন হয় কাৰণে হয়তো ইয়াৰ দামটো ইয়াত নাপাব পাৰে, কিন্তু কিছুমান ঠাইত ইয়াৰ দামটো যথেষ্ট পৰিমাণে হয়। ইয়াত কিনিবৰ কাৰণে গ্ৰাহকৰ হেতা ওপৰা লাগে। আৰু মই এনেধৰণে সূতা প্ৰস্তুত কৰি বিভিন্ন ধৰণৰ বস্ত্ৰ বনায়। আজিকালি ইয়াৰ সূতা বাহিৰলৈ বিদেশলৈও গৈছে, আৰু বিদেশতো বিভিন্ন ধৰণৰ বস্ত্ৰ প্ৰস্তুত হৈছে, ৰিচাইকেল কৰিছে আৰু বিভিন্ন ধৰণৰ বস্ত্ৰ প্ৰস্তুত হয়। মই কেনেধৰণে আমাৰ থলুৱা শিপিনীসকলে কেনেধৰণে বস্ত্ৰ প্ৰস্তুত কৰে, মই সেই প্ৰক্ৰিয়াটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম।
হয়, আপোনালোকক খন্তেক পূৰ্বে যি দেখাইছিলো মুগা কাটি থকা মুগা সূতা প্ৰস্তুত, এই সূতাৰ পৰা বস্ত্ৰ কেনেকৈ প্ৰস্তুত কৰিছে চাওকচোন। এয়া আচলতে আমাৰ পৰম্পৰাগত সাজ পোছাক, মুগা মেখেলা, মুগা ৰিহা, মুগা চাদৰ বা আজিকালি শাৰীও প্ৰস্তুত কৰিছে, মুগাৰ চাৰ্ট, মুগাৰ পাঞ্জাবী আৰু মুগাৰ লগত বেলেগ সূতা ৰিচাইকেল কৰি আৰু বিভিন্ন ধৰণৰ বস্ত্ৰ প্ৰস্তুত কৰিছে। আমি ইয়াত থলুৱাভাৱে আচলতে থলুৱা মুগা, আমাৰ তাঁতশালত মুগা সূতাৰে বস্ত্ৰ প্ৰস্তুত কৰি আছে। তেওঁলোকে ইয়াতে এতিয়া বিহুৰ সময়ত যিহেতুকে বিহু নাচিবৰ কাৰণে ইয়াতে ৰিহা লাগে, আমাৰ মুগা মেখেলা লাগিব আৰু যি গাত মেৰিয়াই লোৱা যি বস্ত্ৰ ৰিহা লাগিব আৰু এই ৰিহা প্ৰস্তুত কৰি আছে। এনেধৰণে এয়া মুগা সূতা আৰু সুন্দৰভাৱে মুগা ৰিহা প্ৰস্তুত কৰিছে। সিপিনে মাটিৰ হাল, ইয়াত ভৰি আৰু হাতেৰে যি মাকো মাৰি, সাধাৰণতে এইবিলাক দেখিবলৈ পোৱা নাযায়, খুব কমেইহে দেখিবলৈ পোৱা, ইয়াত কিন্তু সুন্দৰ ৰূপত প্ৰস্তুত কৰি আছে। মই আপোনাৰ চলাইছো, আপোনাৰ কি কৰি আছে? মুগা ৰিহা নে কি কৰি আছে? ৰিহা, এই সূতা যোৱাই আছো। ৰিহা বৈছে নহয় জানো? ৰিহা বৈছো। ৰিহাবোৰ আপোনালোকৰ কি কামত ব্যৱহাৰ কৰা হয়? এইবোৰ বিভিন্ন ধৰণৰ হয়, ধৰি লওক সকাম নিকাম হলেও পিন্ধিবলগীয়া হয় ৰিহা, বিহুত লাগে। এক নম্বৰতে আমাৰ অসমীয়া সাজ পোছাকৰ হিচাপে বিহুত ব্যৱহাৰ কৰে। নাচনী বিলাকেতো ৰিহা পিন্ধিলেহেতো নাচনী হব, নহলেতো নাচনী হব নোৱাৰে। সেইটো কাৰণে আমাৰ বেছি ব্যৱহাৰ হয় মুগা ৰিহা মেখেলা। হয় দৰ্শকসকল, আপোনালোকে বুজি পাইছে নিশ্চয়, যিহেতুকে বহাগ বুলি ক'লে অসমীয়াৰ প্ৰাণ, অসমীয়াৰ ভাষ। বহাগ বিহুত নাচনীয়ে নাচিবৰ বাবে গাত মেৰিয়াই লোৱা যি বস্ত্ৰ, সেয়া হৈছে ৰিহা। মুগা সূতাৰ জৰিয়তে বোৱা হয় আৰু সেই ৰিহা প্ৰস্তুত কৰি আছে। আৰু এটা আমাৰ অসমীয়া সমাজত আৰু এটা পৰম্পৰা আছে, যিবিলাক ধৰ্মীয় কাম সকাম আছে, সেইবিলাকত আইসকলে ৰিহা পৰিধান নকৰিলে সকামলৈ আচলতে নাযায়, বা তেওঁলোকৰ যি ধৰ্মীয় কাম কাজ শুদ্ধ নহয় বুলি কোৱা হয়। আৰু সেইকাৰণে ৰিহাটো এটা অপৰিহাৰ্য অংগ, আৰু তাৰ কাৰণে আজি বিহুৰ বতৰতো তেওঁলোকে ৰিহা বনোৱাত প্ৰস্তুত হৈ আছে।